আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 8.4 ৰ কুৱেশ্যন নং 5 ৰ 10টা অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকে গোটেই বছৰটো এনেদৰে ক্লাছ কৰাই আছো যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 8.4 ৰ কুৱেশ্যন নং 1, 2, 3 আৰু 4 ৰ অংকখিনি কৰাইছিলো। আজিৰ এই ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 5 ৰ পৰা কৰাম। সো তোমালোকে আগৰ ভিডিঅ'টো যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেসক্ৰিপচনত আছে বা তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 10 বুলি এটা প্লেলিষ্ট আছে, ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আগৰ ক্লাছখিনি এটেন্ড কৰি ল'বা। তো আগৰ ক্লাছটো এটেন্ড কৰিহে তোমালোকে আজিৰ ক্লাছটো এটেন্ড কৰিবা, তেতিয়া তোমালোকে আজিৰ ক্লাছটো ভালদৰে বুজি পাবা। তো 5 নম্বৰ কুৱেশ্যন আমাক কি কৈছে চোৱা। আমাক কৈছে তলৰ অভেদ কেইটা প্ৰমাণ কৰা যে যদিহে ইয়াত কোনবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদ কেইটা কি সংখ্যাবদ্ধ হয়। তো এইটো চোৱা, আমি কি কৰিম, প্ৰমাণ কৰিম লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড বুলি। ঠিক আছে, তো আমি ফাৰ্স্ট কি কৰিম, লেফ্ট হেণ্ড সাইড ল'ম, অৰ্থাৎ বাও পক্ষ ল'ম। চোৱা যে লেফ্ট হেণ্ড সাইড বাও পক্ষ ল'লে কি হ'ব, বাও পক্ষ কি আছে যে cosec থিটা মাইনাস cot থিটাৰ হোল স্কয়াৰ আছে। ওকে, তো চোৱা আমি এইটো কেনেকৈ কৰিম, cosecটো যে আছে, cosecটো আমি কি বুলি লিখিব পাৰিম, 1/sin থিটা বুলি লিখিব পাৰিম, হয় নে নহয়? ঠিক একেদৰে আমি cot থিটাটো আমি কেনেকৈ লিখিব পাৰিম, যে cos থিটা বাই sin থিটা, হয় নে নহয়? cos থিটা বাই sin থিটা মানে কি cot থিটা, তো ইয়াৰে কি হ'ব, হোল স্কয়াৰ হ'ব, হয় নে নহয়? তো এতিয়া চোৱা ইয়াতে তলত যদি লসাগু যদি আমি কি লওঁ, sin থিটা যদি লওঁ, তেতিয়া sin থিটাত একবাৰ 1 * 1 1 হ'ব, আৰু ইয়াতে কি হ'ব 1 - cos থিটা, আৰু ওপৰত কি হ'ব হোল স্কয়াৰ হ'ব। ওকে, তো এতিয়া চোৱা তলত sin থিটা, এতিয়া দুয়োটাৰ ওপৰতে স্কয়াৰ আহি যাব, অৰ্থাৎ sin স্কয়াৰ থিটা, আৰু ওপৰতো কি হ'ব 1 - cos থিটা হোল স্কয়াৰ। ওকে, তো এতিয়া চোৱা 1 - cos থিটা হোল স্কয়াৰ, এতিয়া তলত কি আছে যে sin স্কয়াৰ থিটা। তো এটা সূত্ৰ তোমালোকেতো জানাই যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে কি 1। তো আমি sin স্কয়াৰ থিটা আৰু -1 ইফালে ৰাখিলে, sin স্কয়াৰ থিটা ৰাখিলে কি হ'ব 1 - cos স্কয়াৰ থিটা আহি যাব। তো sin স্কয়াৰ থিটাৰ সলনি আমি ইয়াতে কি লিখিম, 1 - cos স্কয়াৰ থিটা, অৰ্থাৎ 1 মানে কি 1ক আমি স্কয়াৰ কৰিব পাৰিম, অৰ্থাৎ 1 স্কয়াৰ, আৰু ওপৰত কি আছে 1 - cos থিটাৰ হোল স্কয়াৰ। ওকে, এতিয়া চোৱা তলত কি আছে, a স্কয়াৰ - b স্কয়াৰ সূত্ৰ আমি ব্যৱহাৰ কৰিম, যে a স্কয়াৰ - b স্কয়াৰ সূত্ৰ কি, যে a + b * a - b। তো a মানে কিমান 1, আৰু b মানে কিমান cos থিটা, হয় নে নহয়? তো a স্কয়াৰ - b স্কয়াৰ, অৰ্থাৎ a + b মানে কি cos থিটা * a - b 1 - cos থিটা, আৰু ওপৰত কি আছে 1 - cos থিটা হোল স্কয়াৰ, অৰ্থাৎ 1 - cos থিটা কেইটা, দুটা, 1 - cos থিটা * 1 - cos থিটা, হয় নে নহয়? তাৰপিছত তলৰ 1 - cos থিটা, ওপৰৰ 1 - cos থিটা কি হৈ যাব, কাটি যাব। তো থাকিব কিমান 1 - cos থিটা বাই 1 + cos থিটা, হয় নে নহয়? তো এতিয়া চোৱাচোন, আমাক যেটো প্ৰমাণ কৰিব দিছিল, এইটো লেফ্ট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড হ'ল নে নাই। ৰাইট হেণ্ড সাইডত কি পাইছো, যে 1 - cos থিটা বাই 1 + cos থিটা, হয় নহয়? তো কি হ'ব 1 - cos থিটা বাই 1 + sin থিটা, 1 + cos থিটা। তো আমি কি পালো, ৰাইট হেণ্ড সাইড। অৰ্থাৎ কি হ'ব, যে এতেকে লেফ্ট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড, অৰ্থাৎ যেটো আমাক প্ৰমাণ কৰিব দিছিল আমি সেইটো পাই গলো। ওকে, বুজি পাইছা? সো তোমালোকে পাতি লোৱা ভিডিঅ'টো পজ কৰি। তো এইটো হৈ গ'ল আমাৰ 5ৰ 1 নম্বৰটো। তো এতিয়া আমি নেক্সট 5ৰ 2 নম্বৰটো কৰিম। 5ৰ 2 নম্বৰটো আমাক কি দিছে চোৱা, যে cos a বাই 1 + sin a প্লাস 1 + sin a বাই cos a = 2 sec a বুলি আমি প্ৰমাণ কৰিব লাগে। তো সো আমি কি কৰিম, লেফ্ট হেণ্ড সাইড ল'ম প্ৰথমে, যে লেফ্ট হেণ্ড সাইড যদি আমি লওঁ, তেতিয়াহ'লে কি হ'ব, যে cos a বাই 1 + sin a প্লাস কি হ'ব, যে 1 + sin a বাই cos a, হয় নহয়? আমি লেফ্ট হেণ্ড সাইড ললো, তেতিয়া আমি ৰাইট হেণ্ড সাইড অৰ্থাৎ 2 sec a আমি প্ৰমাণ কৰিম। তো চোৱাচোন ইয়াতে আমি লসাগু কি ল'ম, যে 1 + sin a আৰু cos a হৈ যাব কি লসাগু, cos a হৈ যাব 1 + sin a * cos a হৈ যাব লসাগু। এতিয়া ইয়াতে যেহেতু 1 + sin a আছেই, আমি লসাগুৰ পৰা এইটো আহি গ'ল, অকল বাকি আছে কি cos a। তো এই cos a আকৌ এই cos a ৰ লগত পূৰণ হ'লে কি হ'ব, cos স্কয়াৰ a হৈ যাব, প্লাস ইয়াতে কি আছে চোৱা 1 + sin a আমি পাতিলো, 1 + sin a, 1 + sin a ৰ লগত কি হ'ব, আকৌ 1 + sin a ৰ লগত আকৌ কি হ'ব, যে 1 + sin a এইটোৰ লগত পূৰণ হ'ব, যেহেতু ইয়াতে cos a আহি গৈছে। বুজি পাইছা নে? মানে তলৰ যেটো লসাগু, যে 1 + sin a আৰু cos a, ইয়াতে cos a আহি গ'ল, মানে এই 1 + sin a এই 1 + sin a ৰ ওপৰটোৰ লগত কি হ'ব, পূৰণ হ'ব, মানে কি স্কয়াৰ হ'ব দুটা, হয় নহয়? তো তলত কিমান হ'ব চোৱা, যে 1 + sin a ইনটু কি হ'ব cos a, আৰু ওপৰত কি হ'ব cos স্কয়াৰ a, চোৱা
যে cos স্কয়ার a প্লাস এতিয়া a প্লাস b হোল স্কয়ার সূত্ৰত যদি আমি এটো যদি ভাঙো চোৱা 1 প্লাস sin a হোল স্কয়ার মানে ইয়াতে a মানে 1 b মানে sin a তো a প্লাস b হোল স্কয়ার সূত্ৰত ভাঙি দিলে কি হ'ব যে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার হয় নহয় ইয়াতে a মানে কিমান 1 গতিকে এটো সূত্ৰত ভাঙি দিয়া সূত্ৰত ভাঙি দিলে আমি কি পাম যে a স্কয়ার মানে 1 ৰ স্কয়ার প্লাস 2ab a মানে কিমান 1 b মানে কিমান sin a 2ab plus b স্কয়ার b মানে কিমান sin a গতিকে কি হ'ব b ৰ স্কয়ার মানে কিমান হ'ব sin স্কয়াৰৰ a হয় নে নহয় বুজি পাইছা নে নাই তেতিয়া কিমান হ'ব চোৱা যে তলত কিমান আছে 1 plus sin a into cos a তলত কিমান আছে 1 plus sin a এটো আমি এনেকৈ ৰাখি দিম যে 1 plus sin a into কিমান হ'ব যে cos a আৰু ওপৰত কি হ'ব cos স্কয়াৰ a তাৰপিছত ইয়াতে চোৱা sin স্কয়াৰ a আছে তো আমি cos স্কয়াৰ a আৰু sin স্কয়াৰ a টো আমি একেলগে লৈ আনিম যেহেতু এনেকে ক'ব পাৰা যে এটো দুয়োটাৰ স্কয়াৰ আছে তো আমি এনেকে কিয় লৈ আনিলো কাৰণ আমি জানো cos স্কয়াৰ a into sin স্কয়াৰ a মানে কিমান 1 হেতু কাৰণে আমি ইয়াতে লৈ আনিলো ওকে তো তাৰ পিছত কি হ'ব বাকিখিনি পাতি দিয়া 1 স্কয়াৰ মানে 1 2 sin a হ'ব হয় নে নহয় 2 sin a হ'ব আৰু মই তোমালোকক বাৰে বাৰে কৈ আছো যে ট্ৰিগোনোমেট্ৰিৰ অংকখিনি তুমি যিমান প্ৰেক্টিস কৰিবা কিমান তুমি পাৰিবা সো তুমি অকল ক্লাস এটেন্ড কৰিলে নহব ক্লাস এটেন্ড কৰাৰ পিছত তোমালোকে আকৌ কি কৰিব লাগিব নিজে নিজে সেইখিনি ঘৰত সেলফ স্টাডি কৰি তোমালোকে প্ৰেক্টিস কৰিব লাগিব ওকে তেতিয়া চোৱা এটা cos স্কয়াৰ a plus sin স্কয়াৰ a মানে আমি কিমান জানো 1 গতিকে 1 পাতি দিলো তাৰপিছত লগত কি আছে +1 তাৰপিছত লগত কি আছে 2 sin a হয় নহয় 2 sin a আৰু তলত কিমান আছে 1 plus sin a 1 plus sin a into কি আছে cos a এটো কেনেকৈ হল যে তোমালোকে তো জানাই যে sin স্কয়াৰ a plus cos স্কয়াৰ a মানে কিমান জানো আমি 1 জানো হয় না হেতু কাৰণে আমি ইয়াতে 1 বহালো ঠিক আছে তো তাৰ পিছত চোৱা এতিয়া তলত আছে 1 plus sin a into cos a তো এতিয়া চোৱা এটো আমি এনেকৈ ৰাখি দিম আৰু ওপৰত চোৱা যে 1 plus sin a into cos a যদি আমি ৰাখি দিও ওপৰত কিমান হ'ব 2 একে একে কিমান 2 তো 2 আৰু 2 plus কি হ'ব 2 sin a হয় নহয় 2 plus 2 sin a এতিয়া ওপৰত যদি আমি যদি 2 যদি কমন লও 2 কমন ললে কিমান থাকিব ইয়াতে 1 থাকিব আৰু ইয়াতে অকল কি থাকিব sin a থাকিব হয়নে আৰু তলত কিমান হ'ব 1 plus sin a into কি হ'ব cos a হয় নহয় এতিয়া চোৱা ওপৰত আছে চোৱা 2 into 1 plus sin a আৰু তলত আছে 1 plus sin a তো তলৰ 1 plus sin a ওপৰৰ 1 plus sin a কটা যাব তো থাকিব কিমান যে 2 চোৱা থাকিব কিমান 2 by cos a থাকিব নাই 2 by cos a থাকিব ওকে তো 2 by cos a অৰ্থাৎ এটোক আমি কেনেকৈ লিখিব পাৰো চোৱা যে 2 into 1 by cos a বুলি আমি লিখিব পাৰো কাৰণ 2 ৰ তলত 1 আছে তো 2 into 1 2 আৰু লগত 1 into cos a কিমান হ'ব cos a তেতিয়া চোৱা 2 into 1 by cos a মানে কিমান 1 by cos a মানে কিমান জানো আমি sec a হয় নহয় যে যেহেতু sec থিটা ইকুয়াল টু কি আছিল 1 by cos থিটা সূত্ৰখিনি মই তোমালোকক আগৰ ক্লাছত শিকাইছো হয় নে নহয় তো 2 into কি হ'ব sec a তো চোৱাচোন 2 into sec a মানে কিমান 2 sec a আৰু এটো আমাক কি কৰিব দিছিল প্ৰমাণ কৰিব দিছিল তো চোৱাচোন ৰাইট হ্যান্ড সাইড আমি পালো নাই চোৱা এইটো ওপৰত আমাক প্ৰমাণ কৰিব দিছিলে চোৱা যে 2 sec a বুলি আমি কি কৰিব লাগিছিল প্ৰমাণ কৰিব আমাক দিছিলে তো এটো আমাৰ কি হৈ গল প্ৰমাণ হৈ গল তো তোমালোকে ভিডিওটো পজ কৰি ধুনিয়াকৈ তোমালোকে অংকটো পাতি লোৱা ওকে ঠিক আছে তো এতিয়া আমি নেক্সটটো কৰিম চোৱা তো এতিয়া 3 নম্বৰটো আমাক কি দিছে tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta equal to 1 plus sec theta into cosec theta তো এটা আমি প্ৰমাণ কৰিম তো আমাক ইয়াত কৈছে ইয়াত থকা পদবোৰ sin theta আৰু cos theta প্ৰকাশ কৰা ঠিক আছে তেতিয়া চোৱা যে আমি যদি কি কৰো বাও পক্ষ যদি লও অৰ্থাৎ লেফট হ্যান্ড সাইড আমি লম লেফট হ্যান্ড সাইড কিমান দিয়া আছে tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta আমি লেফট হ্যান্ড সাইড ললো তেতিয়া আমি স্টেপ বাই স্টেপ কৰি যাম তো চোৱা এটা কথা তো তোমালোকে জানাই যে ওপৰৰ যেটো tan theta আছে tan theta আমি কেনেকৈ লিখিব পাৰো চোৱা tan theta আমি sin theta by cos theta আমি লিখিব পাৰিম আৰু তলত কিমান আছে 1 minus cot theta হয়নে নহয় 1 minus এতিয়া চোৱা আকৌ চোৱা এই cot theta আমি কি কৰিব পাৰিম ভালকৈ চোৱা cot theta আমি cos theta by sin theta লিখিব পাৰিম cos theta by sin theta মানে কিমান cot theta তো cot theta সলনি আমি এটো বহুৱালো মাজত কি আছে প্লাস তো cot theta আমি কেনেকৈ লিখিব পাৰিম যে cos theta by sin theta আমি লিখিব পাৰিম হয় না ডিভাইড বাই 1 minus
tan থিটা 1 মাইনাছ tan থিটাক আমি কেনেকৈ লিখিব পাৰিম যে sin থিটা বাই cos থিটা মানে কিমান tan থিটা তো sin থিটা বাই কি কৰিলো cos থিটা লিখিলো ওকে তো এতিয়া চোৱা এই তলৰ যেটো হেৰি আছে তলৰটোত আমি কি কৰিম লসাগু লম তো চাবা ওপৰত কি আছে sin থিটা আৰু তলত কিমান আছে sin থিটা বাই cos থিটা প্লাস ইয়াতো কিমান আছে cos থিটা বাই sin থিটা আছে হয় নহয় তো cos থিটা বাই sin থিটা তো এতিয়া চোৱা এই তলত যেটো আছে যে এই 1 আৰু sin থিটা লসাগু ললে কিমান হ'ব তলৰটোত কৈছো যে sin থিটা তো sin থিটা 1 ত sin থিটা বাৰ sin থিটা ইনটু 1 কিমান হ'ব sin থিটা মাইনাস sin থিটা যেহেতু এটোৰ তলত আছে গতিকে ওপৰটো ডাইৰেক্ট পূৰণ হৈ যাব যে cos থিটা ঠিক একেদৰে ইয়াতো কিমান হ'ব 1 আৰু cos থিটাৰ লসাগু কিমান হ'ব cos থিটা 1 ত cos থিটা বাৰ cos থিটা ইনটু 1 কিমান হ'ব cos থিটা মাইনাস এতে যেহেতু cos থিটা আছে গতিকে কি হ'ব sin থিটা হ'ব হয় না হয় sin থিটা হৈ যাব তেতিয়া চোৱা এতিয়া এই ওপৰত যিকেইটা আছে চোৱা ভালকে চাবা ওপৰত কি আছে sin থিটা আৰু তলত কি আছে cos থিটা এটুক যদি আমি যদি উল্টাই দিও এই sin থিটাটো কত যাবগে ওপৰত যাবগে আৰু তলত কি আহি যাব এই sin থিটা মাইনাস cos থিটা আহি যাব ঠিক একেদৰে এটোৰ ক্ষেত্ৰতো চোৱা যে cos থিটা বাই sin থিটা আছে cos থিটা বাই কি আছে sin থিটা এতিয়া এটো উল্টাই দিলে কি কি হৈ যাব cos থিটাটো ওপৰত যাবগে আৰু এই cos থিটা মাইনাস sin থিটাটো তলত আহি যাব ঠিক আছে বুজি পাইছা বুজি বুজি কৰিবা আকৌ চোৱা এটো ইয়াতে আনিলো আৰু এই তলৰটো কি কৰিলো এনেকে উল্টাই দিলো জাস্ট ঠিক একেদৰে ইয়াতো এতিয়া তোমালোকে পূৰণ কৰা চোৱা sin থিটা ইনটু sin থিটা কি হ'ব sin স্কয়ার থিটা হয় না নহয় ঠিক একেদৰে ইয়াতে cos থিটা ইনটু cos থিটা কি হ'ব cos স্কয়ার থিটা মানে sin স্কয়ার থিটা আৰু প্লাস কিফালে কি cos স্কয়ার থিটা এতিয়া ইয়াতে cos থিটা কি হ'ব এই sin থিটা মাইনাস cos থিটাৰ লগত পূৰণ হ'ব হয় না নহয় মানে ইয়াতে চোৱা যে cos থিটা এই sin থিটা মাইনাস cos থিটাৰ লগত কি হ'ব পূৰণ হ'ব ঠিক একেদৰে ইয়াতো কি হ'ব sin থিটা এই cos থিটা মাইনাস sin থিটাৰ লগত কি হ'ব পূৰণ হ'ব ওকে তো তাৰ পিছত চোৱা ওপৰত আছে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা আৰু তলত এইখিনি আছে এতিয়া sin স্কয়ার থিটা cos স্কয়ার থিটা এতিয়া যেহেতু ইয়াতে চোৱা যে cos এতিয়া আমি কি কৰিম এই যেটো চিন আছে এটো আমি সলনি কৰি দিম চাবা ইয়াতে যেহেতু ওপৰত আছে যে sin স্কয়ার থিটা ডিভাইড বাই কিমান cos থিটা ইনটু sin থিটা মাইনাস cos থিটা এনেকে আছে এতিয়া আমি যদি এই চিন কেইটা যদি সলনি যদি কৰি দিও চোৱা ইয়াতে কি আছে cos তো আছে প্লাসৰ কিন্তু আমি যদি ইয়াতে যদি এনেকে যদি লিখি দিও চোৱা যে sin তো আছে মাইনাসৰ আমি যদি sin তো প্লাসৰ আনি দিও আৰু cos তো আছিলে প্লাসৰ যদি আমি মাইনাসৰ নি দিও sin থিটা মাইনাস cos থিটা এনেকে যদি আমি লিখো আৰু লগত যদি এই sin থিটাটো যদি ইয়াতে পূৰণ দিও মানে কি আমি চিন সলনি কৰি দিছো মানে ইয়াতে কি হৈ যাব মাইনাস আহি যাব তো বুজি পাইছা নাই আৰু ওপৰত কি ৰৈ যাব যে cos স্কয়ার থিটা ৰৈ যাব আমি জাস্ট কি কৰিছো এই প্লাসৰ cos থিটাটো মাইনাসৰ কৰিছো আৰু প্লাসৰ মাইনাসৰটো প্লাসৰ কৰিছো চিনটো আমি জাস্ট কি কৰিছো সলনি কৰি দিছো তো এতিয়া চোৱা আমি যদি তলৰ ক্ষেত্ৰত যদি লসাগু যদি লও লসাগু কিমান লম যে cos থিটা sin থিটা মাইনাস cos থিটা ইনটু sin থিটা লসাগু লব পাৰিম তো sin থিটা মাইনাস cos থিটা যেহেতু দুয়োটাতে কি আছে কমন আছে তো আমি এটো এনেকে কমন লম সো যে sin থিটা মাইনাস cos থিটা তো আৰু ইফালে কি আছে cos থিটা এটো cos থিটা এনেকে ৰাখি দিবা যেহেতু আমি লসাগু লৈ আছো আৰু লগত কি আছে sin থিটা এতিয়া চাবা লসাগুখিনি কেনেকে লম সো ইয়াতে যেহেতু লসাগু লৈছো cos থিটা ইনটু sin থিটা মাইনাস cos থিটা ইনটু sin থিটা লসাগু লৈছো তো ইয়াতে কি কমন আছে cos থিটা ইনটু sin থিটা মাইনাস cos থিটা এইখিনি আছে অলৰেডি গতিকে এই sin থিটাটো এই sin স্কয়ার থিটাটোৰ লগত পূৰণ হ'ব নাই পূৰণ হ'ব তো sin স্কয়ার থিটা ইনটু sin থিটা কি হ'ব sin কিউব থিটা হ'ব মাইনাস ইয়াতে যেহেতু চোৱা sin থিটা ইনটু sin থিটা মাইনাস cos থিটা আছে মানে এইখিনি আছে অকল কি নাই cos থিটা নাই তো cos থিটা cos স্কয়ার থিটাৰ লগত পূৰণ হলে কি হ'ব cos কিউব থিটা হ'ব হয় নাই মানে কি sin কিউব থিটা মাইনাস cos কিউব থিটা ডিভাইড বাই cos থিটা ইনটু sin থিটা মাইনাস এইটো আমি লসাগু লৈছিলো ওকে তো এইটো স্টেপ বুজি পাইছা নাই এইটো স্টেপ তোমালোকে লসাগু মই আগৰ ক্লাছখিনিত মই তোমালোকক ধুনিয়াকে বুজাইছিলো গতিকে তোমালোকে গোটেইখিনি ক্লাছ যদি এটেন্ড কৰি আছা মোৰ এইখিনি তোমালোকে বুজি পাইছা মই জানো ঠিক আছে তেতিয়া চোৱা এতিয়া কি কৰিম আমি ওপৰত যেহেতু আছে sin কিউব থিটা মাইনাস cos কিউব থিটা sin কিউব থিটা মাইনাস cos কিউব থিটা তো এটা সূত্র তোমালোকে তো জানাই চোৱা যে সূত্ৰটো কি আছিল a কিউব মাইনাস b কিউব সূত্র কি আছিল a কিউব মাইনাস b কিউব সূত্র আছিল যে a মাইনাস b ইনটু a স্কয়ার প্লাস ab প্লাস b স্কয়ার এটো সূত্র আছিল হয় নহয় তো আমি ওপৰটো কি কৰিম a কিউব মাইনাস b কিউব সূত্ৰত ভাঙি দিম ইয়াতে a কিউব মানে কি sin কিউব থিটা হয় না নহয় তো sin কিউব থিটা এটো আমি কি কৰিম a মাইনাস b ফার্স্ট সূত্ৰত ভাঙিম বুজি পাইছা নাই যে a মাইনাস b চোৱা a মানে কিমান sin থিটা
sin থিটা মাইনাস cos থিটা মানে a মাইনাস b তাৰপিছত কি আছে ইনটু a স্কয়ার a মানে কিমান sin গতিকে sin স্কয়ার থিটা প্লাস ab মানে sin থিটা ইনটু cos থিটা হয় নহয় sin স্কয়ার থিটা ইনটু sin থিটা ইনটু cos থিটা তাৰপিছত কি হ'ব প্লাস b স্কয়ার b মানে কিমান cos থিটাৰ স্কয়ার গতিকে cos থিটা স্কয়ার cos স্কয়ার থিটা ডিভাইড বাই কি কৰিম এটোই পাতি দিম ডিভাইড বাই সো cos থিটা ইনটু sin থিটা মাইনাস cos থিটা ইনটু sin থিটা ডিভাইড বাই cos থিটা ইনটু sin থিটা মাইনাস cos থিটা ইনটু কিমান sin থিটা তেতিয়া সব তলৰ sin থিটা মাইনাস cos থিটা ওপৰৰ sin থিটা মাইনাস cos থিটা কি হৈ যাব কাটি যাব তো কাটি গৈ যিখিনি থাকিব চোৱা যে তলত থাকিব cos থিটা sin থিটা তলত কি থাকিব যে cos থিটা sin থিটা আৰু ওপৰত কি থাকিব যে sin স্কয়ার থিটা প্লাস sin থিটা ইনটু cos থিটা প্লাস cos স্কয়ার থিটা এইখিনি থাকিব ওকে তো নেক্সট চোৱা এতিয়া আমি কি কৰিম এতিয়া চোৱা এই ওপৰত sin স্কয়ার থিটা আৰু cos স্কয়ার থিটা দুইটা যোগ হলে কিমান হ'ব sin স্কয়ার থিটা ইনটু cos স্কয়ার থিটা কিমান হ'ব 1 হ'ব 1 প্লাস sin থিটা ইনটু কি হ'ব cos থিটা ডিভাইড বাই কি হ'ব যে cos থিটা sin থিটা তো cos থিটা sin থিটাক আমি কেনেকৈ লিখিব পাৰিম sin থিটা cos থিটা একেটা কথাই হয় নহয় তো sin থিটা ইনটু cos থিটা আমি লিখিলো ওকে তো এতিয়া চোৱা এই বস্তুটোক আমি কেনেকৈ লিখিব পাৰিম যে 1 বাই sin থিটা cos থিটা আৰু কিফালে কি লিখিব পাৰিম প্লাস এইটোক আকৌ এইটো লিখিব পাৰিম যে sin থিটা cos থিটা ডিভাইড বাই কিমান sin থিটা ইনটু cos থিটা ওকে এনেকৈ আমি লিখিব পাৰিম নে নাই লিখিব পাৰিম তো এতিয়া চোৱা এইটোক কেইবাৰ যাব একবাৰ কটাকটি যাব তো একবাৰ কটাকটি গলে ইফালে আমি কি কৰিব পাৰিম এইটো 1 বাই sin থিটা বুলি লিখিব পাৰিম আকৌ হিটুক আমি কি লিখিব পাৰিম 1 বাই cos থিটা বুলি লিখিব পাৰিম আৰু প্লাস কি আছে 1 আছে হয় না নহয় তো 1 বাই sin থিটা মানে আমি কি জানো 1 বাই sin থিটা মানে কি cosec থিটা হয় নহয় কাৰণ আমি অলৰেডি পাইছো না এই বস্তুটো যে 1 বাই sin থিটা মানে কি cosec থিটা হয় নহয় তো 1 বাই sin থিটাৰ সলনি আমি cosec থিটা পাতিলো আৰু এটা বস্তু আমি কি জানো যে 1 বাই cos থিটা 1 বাই cos থিটা মানে কি জানো যে sec থিটা গতিকে 1 বাই cos থিটাৰ সলনি কি লিখিম sec থিটা তাৰপিছত কি হ'ব +1 হয়নে তেতিয়া সব cosec থিটা ইনটু sec থিটা +1 তো এতে কি কৰিম যে 1 টো যদি আমি যদি ইফালে যদি লৈ আনো কি হ'ব 1 প্লাস কি হ'ব sec থিটা আমি এনেকৈ লিখিব পাৰো sec থিটা ইনটু cosec থিটা যেটো আমাক প্ৰমাণ কৰিব দিছিল এতিয়া চোৱাচোন এটো আমাক প্ৰমাণ কৰিব দিছিল না নাই চোৱা তো এটা আমি কি পাম যে চোৱা এটো সো আমাক কি প্ৰমাণ কৰিব দিছিলে 1 প্লাস sec থিটা ইনটু cosec থিটা তো আমি এটো প্ৰমাণ কৰি পালো না নাই প্ৰমাণ কৰি পালো মানে কি এটো রাইট হ্যান্ড সাইড তো আমি কি লিখিব পাৰো এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু কি রাইট হ্যান্ড সাইড মানে আমাৰ কি হৈ গল প্ৰমাণিত হৈ গল তো তোমালোকে এটো ধুনিয়াকে পাতি লোৱা মই তোমালোকক প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো তো তোমালোকে এই 3 নম্বৰটো মই আকৌ দেখুৱাই দিছো ভিডিওটো পজ কৰি তোমালোকে ধুনিয়াকে লিখি লোৱা ওকে অংকটো কৰি লোৱা তাৰ পিছত তোমালোকে 2-3 বাৰ প্ৰেক্টিস কৰি দিবা ঘৰত চাবা তোমালোকৰ পৰীক্ষাত আহিলে তোমালোকে পাৰি যাবা তো বস্তুখিনি তোমালোকে অকমান কি কৰিব লাগিব লাহে ধীৰে কৰিব লাগিব আৰু প্ৰেক্টিস থাকিব লাগিব খুব তেতিয়া তুমি কি কৰিবা পৰীক্ষাত একেবাৰে ইজি লাগিব তোমাৰ ওকে তো এতিয়া আমি নেক্সটটো কৰো 3 নম্বৰটো হল 4 নম্বৰটো চোৱা তো এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চনটো আমাক কি দি আছে 1 প্লাস sec a by sec a ইকুয়াল টু sin স্কয়ার a by 1 minus cos a তো আমি কি কৰিম বাও পক্ষ আৰু সো পক্ষ সৰল কৰিব দিছে আমাক তো আমি ফার্স্ট কি কৰিম লেফট হ্যান্ড সাইড লম তো সো লেফট হ্যান্ড সাইড কি দি আছে যে 1 প্লাস sec a ডিভাইড বাই কিমান sec a হয় নহয় তো চোৱা 1 প্লাস sec a হালকা চাবা তো 1 প্লাস sec a টোক আমি কেনেকৈ লিখিব পাৰিম 1 বাই cos a বুলি আমি লিখিব পাৰিম হয় নহয় আকৌ এই sec a টো আছে নহয় তলৰ এই sec a টোক আমি কেনেকৈ লিখিব পাৰিম যে 1 বাই cos a বুলি আমি লিখিব পাৰিম হয় নহয় তাৰ পিছত চোৱা এতিয়া তলত যেহেতু আছে 1 বাই cos a আমি 1 বাই cos a এনেকৈ ৰাখিম আৰু ওপৰত চোৱা এটো 1 আৰু cos a লখাও কিমান cos a তো cos a 1 ত cos a বাৰ cos a into 1 কিমান হ'ব cos a প্লাস কিমান হ'ব 1 হ'ব হয় না নহয় তেতিয়া আমি কি কৰিম চোৱা ইয়াতে যেহেতু cos a plus 1 by cos a ডিভাইড বাই কিমান আছে 1 by cos a তো এতিয়া আমি কি কৰিম চোৱা ইয়াতে আছে যে cos a plus 1 ডিভাইড বাই কিমান cos a তো এটো আমি মাল্টিপ্লাই কৰি দিলে এটো ওপৰত যাবগে যে cos a আৰু ডিভাইড বাই কিমান আহি যাব 1 আহি যাব এটো উল্টাই দিছো আমি জাস্ট কি কৰিছো
cos a by 1 এনেকে পাতি দিছো এতিয়া চাওক ওপৰৰ cos a আৰু তলৰ cos a কি হৈ যাব কাটি যাব কাটি গৈ ওপৰত কি থাকিব cos a plus 1 divide by কিমান 1 হয় নহয় তো এতিয়া চোৱা ওপৰত আছে কিমান cos a plus 1 এটোক আমি কেনেকৈ লিখিব পাৰিম 1 plus cos a বুলি আমি লিখিব পাৰিম ডিভাইড বাই কিমান 1 আছে হয় নহয় তো তাৰ পিছত চোৱা আপোনালোকে ভালদৰে চাই যাবা এইখিনি বস্তু তো এতিয়া আমি কি কৰিম 1 plus cos a আছে নহয় চোৱা যে 1 plus cos a উভয় পক্ষত আমি কি কৰিম 1 minus cos a ৰে কি কৰি দিম পূৰণ কৰি দিম তো 1 minus cos a এই তলতো কি হ'ব 1 ৰ লগত পূৰণ হলে কিমান হ'ব 1 minus cos a হৈ যাব তো এটা লিখিবা লব আৰু হৰক কি কৰিছো 1 minus cos a ৰে কি কৰিছো পূৰণ কৰি দিছো তো পূৰণ কৰি দি আমি কি পাইছো 1 plus cos a into 1 minus cos a divide by 1 minus cos a পাই গৈছো হয় নহয় তেতিয়া চোৱা এতে ওপৰত কি হ'ব a plus b into a minus b সূত্ৰ মতে কি a square minus b square b মানে কিমান cos a গতিকে কি হ'ব cos square a divide by কিমান হ'ব 1 minus cos a আমি এটা সূত্ৰ পাইছিলো যে a plus b into a minus b সূত্ৰ মতে কি আছিল a square minus b square হয় নহয় a square minus b square তো এতে চোৱা কি আছে 1 square minus cos square a আছে তো এটো আমি কেনেকৈ পালো এই ওপৰত এটো a plus b into a minus b সূত্ৰ ব্যৱহাৰ কৰি অৰ্থাৎ a মানে কিমান 1 b মানে কিমান cos a তো 1 a plus b into a minus b সূত্ৰ মতে কি a square a মানে 1 ৰ স্কয়াৰ minus b square b মানে কিমান cos square a পালো ডিভাইড বাই কিমান 1 minus cos a ওকে তো এতিয়া যেহেতু ওপৰত আছে 1 square minus cos square a 1 square মানে কিমান 1 minus cos square a ডিভাইড বাই কিমান 1 minus cos a হয় নহয় তেতিয়া সব 1 minus cos square a মানে কি আমি জানো যে sin a গতিকে sin square a হ'ব ডিভাইড বাই কিমান 1 minus cos a হ'ব হয় নহয় তো sin square a by 1 minus cos a যেটো আমি প্ৰমাণ কৰিব চোৱা যেটো আমাক প্ৰমাণ কৰিব আছিল সেটো আমি পালো নাই So right hand side of case sin square a by 1 minus cos a eto sin square a by 1 minus cos a equal to ki right hand side এতে কি left hand side equal to ki right hand side আমি পাই গলো হয় না মানে দুইটা কি হৈ গল সমান হৈ গল ওকে তো এটোই হল 4 নম্বৰটোৰ সমাধান তো 5 নম্বৰ কোৱেশ্চনটো চোৱা আমাক দিয়া আছে cos a minus sin a plus 1 by cos a plus sin a minus 1 equal to cosec a plus cot a বুলি আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যত আমাক দিয়া আছে যে cosec square a equal to 1 plus cot square a এটা আমি লব পাৰিম অভাৰটোৰ সহায় লব পাৰিম ওকে তো আমি কি কৰিম 5 নম্বৰটোৰ লেফট হ্যান্ড সাইড লম প্ৰথমতে চোৱা তে লেফট হ্যান্ড সাইড আমাক কি দিয়া আছে cos a minus sin a plus 1 ডিভাইড বাই কিমান দিয়া আছে যে cos a plus sin a minus 1 এনেকে আমাক দিয়া আছে হয় নাই তো এতিয়া আমি কি কৰিম আমি লব আৰু হৰ উভয়তে কি কৰিম sin a ৰে আমি হৰণ কৰি দিম চাবা দুইটাতে আমি কি কৰিম sin a ৰে হৰণ কৰি দিম অৰ্থাৎ ওপৰে আৰু তলে তো ওপৰত কি আছে চোৱা যে cos a minus sin a plus 1 এটুকু আমি sin a ৰে হৰণ কৰি দিম ঠিক একেদৰে cos a plus sin a minus 1 এটুকু আমি কি কৰিম sin a ৰে কি কৰি দিম হৰণ কৰি দিম তো ইয়াতে লিখি দিবা যে লব আৰু হৰক কি কৰিছো sin a ৰে হৰণ কৰিছো sin a ৰে কি কৰিছো হৰণ কৰিছো ওকে হৰণ কৰি তো এতিয়া চোৱা কি হ'ব এটা স্টেপ আমি কৰি যাম ইয়াতে কি হ'ব cos a by sin হ'ব হয় নহয় ঠিক একেদৰে minus sin a by 1 sin a by sin a হ'ব ঠিক একেদৰে 1 by sin a হ'ব তো এটাইখিনি আমি তিনিটা খণ্ডত কৰি দিম যে cos a by sin a minus sin a by sin a plus 1 by কি হ'ব sin a হ'ব তিনিটা খণ্ডত কৰি দিছো আকৌ এই তলৰ যেটো আছে হৰকো আমি কি কৰি দিম এনেকে খণ্ডিত কৰি দিম কি হ'ব যে cos a by কি হ'ব sin a plus sin a by sin a minus 1 by কি হ'ব sin a হয় নহয় তো এতিয়া এই বস্তুটো তোমালোকে পুৰা মনোযোগেৰে চাবা এতিয়া চোৱা এইখিনি যদি কৰিছা এইখিনিৰ পৰা একেবাৰে ইজি পাবা তো চোৱা cos a by sin a মানে কি cot a কাৰণ এইটো আমি জানিছিলো হয় নহয় যে cot থিটা মানে কি আছিলে
cot theta মানে আছিলে cos theta by sin theta তো ইয়াতে আমি যেহেতু পাইছো cos theta by sin theta cos a by sin a সো আমি কি কৰিছো cot a লিখি দিছো মাইনাস sin a by sin a এটো কেইবাৰ যাব একবাৰ যাব প্লাস 1 by sin a মানে কি cosec a এটোতো জানাই তোমালোকে যে cosec a হয় নাই তো ডিভাইড বাই cos a by sin a cos a by sin a মানে কি তো যে cos a by sin a মানে কি cot a এটো যে cos a by sin cos theta by sin theta মানে কি cot theta গতিকে cos a by sin a মানে কিমান হ'ব cot a প্লাস এতে কি হ'ব 1 হ'ব minus 1 by sin a মানে কি cosec a গতিকে cosec a ওকে তো cot a minus 1 plus cosec a by cot a plus 1 minus cosec a তেতিয়া চোৱা হৰত কি আছে যে cot a minus cot a plus 1 minus cosec a আৰু ওপৰত কি আছে যে cot a ওপৰত আছে cot a তাৰপিছত এই প্লাস cosec a টো আমি এনেকৈ লৈ আনিম যে cosec a এটা সব 1 টুক আমি কেনেকৈ লিখিব পাৰো আমি এটা সূত্ৰ পাইছিলো নাই চোৱা আমি এটা সূত্ৰ পাইছিলো যে cosec square theta minus cot square theta equal to কিমান পাইছিলো 1 পাইছিলো নাই 1 পাইছিলো এতিয়া আমি এই 1 ৰ খলনি আমি কি কৰি দিম এটো বহুৱাই দিম চোৱা যে cosec square theta plus cot square theta বুলি আমি ইয়াতে বহুৱাই দিম তো এটা -1 ৰ খলনি -1 ৰ খলনি আমি কি কৰি দিম এটো বহুৱাই দিম যে cosec square theta minus cot square theta বুলি আমি এনেকৈ লিখি দিম ওকে এটো আমাৰ সূত্ৰ মতে বুজি পাইছা তো এতিয়া চোৱা ওপৰত কি আছে যে cot a plus cosec a minus এটা চোৱা a square minus b square সূত্ৰ হ'ব নাই যে a square minus b square সূত্ৰ মতে কি আছিল যে a plus b into a minus b আছিল হয় নাই এটো সূত্ৰ আছিল নাই সূত্ৰ আছিল তো এতিয়া চোৱা এতিয়া আমি কি কৰিম এটো a square minus b square সূত্ৰ মতে কি কৰিম a plus b এতে a মানে কি যে cosec theta তো a plus b মানে কি cot theta a plus b into a minus b তো কি হ'ব cosec theta minus cot theta হ'ব হ'ব না নাই হ'ব ডিভাইড বাই কিমান ডিভাইড বাই cot a plus 1 minus cosec a হয়নে cot a plus 1 minus cosec a তো এতিয়া চোৱা আমি তলৰটো এনেকৈ লিখিব পাৰো নাই চোৱাচোন যে 1 minus cosec a cosec টো আমি আগত লৈ আনিলো আৰু প্লাসৰ cot টো আমি কি কৰিছো শেষত দিছো যে প্লাসৰ cot a আৰু ওপৰত কি আছে চোৱা ওপৰত আছে cot a plus cosec a তো আমি এই দুটা কি কৰিম একলগে লিখি দিম একেলগে যে cot a plus cosec a আৰু ইফালে চোৱা ইয়াতে আমি অকমান মিস্টেক কৰিলো ইয়াতে a পাতি লবা থিটা নহয় সৰি ইয়াতে a হ'ব গোটেইখিনি কি হ'ব a হ'ব মই থিটা পাতি দিছো সূত্ৰটোৰ মতে অকমান ভুল হ'ল ইয়াতে তো ইয়াতে আমি কি কৰিম চোৱা যে cot theta plus cosec theta cot a plus cosec a theta theta আহি আছে সৰি বহুত সময় ধৰি ভিডিও বনাই আছো যে মানে অকমান এৰি আহি গৈছে তো cot a plus cosec a তো চোৱা cot a plus cosec a দুইটাতে আছে নাই ইফালে এইটো অংশটো কি আছে এইখিনি আছে সো আমি কি কৰিছো এইটো কমন লৈছো তো আমি কি কৰিছো cot a plus cosec a কমন লৈছো তো কমন ললে ইয়াৰে পৰা এইটো গলগে মানে কি আছে 1 আছে আৰু ইয়াৰে পৰা আমি এইটো লৈ গৈছো মানে অকল কি আছে যে cosec a minus cot a আছে কি আছে যে cosec a minus cot a এই দুটা অংশ আছে ওকে সো এটা আমি এনেকৈ পাতিলো তো বস্তুটো বুজি যাবা তেতিয়াহলে তোমালোকৰ ইজি হ'ব তো এতিয়া চোৱা তলত কি আছে 1 minus cosec a তাৰপিছত চোৱা ইফালে ইয়াতে কি হ'ব মাইনাস মাইনাস প্লাস হৈ যাব নাই চোৱাচোন যে তলত আছে 1 minus cosec a plus cot a আৰু ওপৰত কি আছে cot a plus cosec a আৰু সিফালে কি হ'ব চোৱা যে 1 minus cosec a মাইনাস মাইনাস কি হ'ব প্লাস cot a তো সো 1 minus cosec a plus cot a আৰু তলৰ 1 minus cosec a plus cot a কি হৈ যাব কেনসেল হৈ যাব কেনসেল হৈ থাকিব কিমান যে cot a plus cosec a থাকিব আৰু এটো কি হ'ব রাইট হ্যান্ড সাইড চোৱাচোন আমাক এটো প্ৰমাণ কৰিব দিছিল না নাই 5 নম্বৰটো সমাধান চোৱা অকমান দীঘল অংশ এখিনি হেতু কাৰণে একদম ব্ৰেইনে কাম নকৰা হৈ যায় মাজে মাজে হেতু কাৰণে থিটা থিটা মাৰি আছো সৰি দে এটো কাৰণে তো সব 5 নম্বৰ এটো চোৱা cosec a plus cot a আমাক প্ৰমাণ কৰিব দিছিল না নাই চোৱাচোন এটো cosec a plus cot a একেটাই কথা মানে cot a plus cosec a
হয়নে? সো তোমালোকে এতিয়া কি কৰা, ভিডিঅ'টো পজ কৰি কৰি তোমালোকে অংকটো পাতি লোৱা। মই আকৌ প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো। আৰু এইখিনি অংক তোমালোকে কি কৰিবা, বাৰে বাৰে খুব বাৰে বাৰে প্ৰেক্টিচ কৰিবা। মেট্ৰিকত 8টো চেপ্টাৰৰ পৰা কিন্তু বহুতখিনি মাৰ্কছ আহে। তো সেইটো কাৰণে মই ষ্টুডেণ্টছক এই চেপ্টাৰটো মনোযোগেৰে চাবলৈ কওঁ। আৰু এই বস্তুটো তোমালোকে কি কৰিব লাগিব, এটা অংক মই এইটো কৰি দিছো মানে তোমালোকে কি কৰিব লাগিব, মিনিমাম 6-7 বাৰ 8-9 বাৰ কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, তেতিয়া তোমালোকৰ অংকটো আহিব। ঠিক আছে, সো এতিয়া আমি নেক্সটটো কৰিম চোৱা 6 নম্বৰ। এতিয়া চোৱা আমি 6 নম্বৰটো কৰিম। 6 নম্বৰটো আমি কি কৰিম, লেফ্ট হেণ্ড সাইড ল'ম আৰু ৰাইট হেণ্ড সাইড আমি প্ৰমাণ কৰিম। চোৱা লেফ্ট হেণ্ড সাইড ললো। লেফ্ট হেণ্ড সাইড কি আছে, √1 + sin a / 1 - sin a। তো এটা আমি কি কৰিম, এতিয়া sec a + tan a বুলি আমি প্ৰমাণ কৰিম। আমি লেফ্ট হেণ্ড সাইড ললো, ৰাইট হেণ্ড সাইড প্ৰমাণ কৰিব লাগিব, হয় নে নহয়? তো এতিয়া চোৱা ইয়াতে আমি কি কৰিম, ওপৰত যেহেতু আছে 1 + sin a, চোৱা 1 + sin a, আমি কি কৰি দিম, দুই হৰ আৰু লবত কি কৰিম, 1 + sin a ৰে পূৰণ কৰি দিম। চাবা তেতিয়া অংকটো মিলি যায়। তো 1 + sin a আৰু তলত কি আছে 1 - sin a, আৰু কি কৰিম 1 + sin a। কি কৰিছো, লব আৰু হৰক 1 + sin a ৰে পূৰণ কৰি দিছো। বা তুমি এনেকৈ কৰিব পাৰা, হৰ পৰিমেয়কৰণ কৰিব হলে আমি কি কৰিম, 1 - sin a ৰ উল্টাটো কি 1 + sin a। তো ইয়াতো এইটো পূৰণ কৰিছো, ওপৰতো কি কৰিছো, এইটো পূৰণ কৰিছো। তো সাইডত লিখি দিবা যে 1 + sin a 1 + sin a ৰে পূৰণ কৰি লব আৰু হৰক, লব আৰু হৰক উভয়কে কি কৰিছো 1 + sin a ৰে কি কৰিছো, পূৰণ কৰি দিছো। ওকে, তো এতিয়া চোৱা তলত কি আছে 1 - sin a × 1 + sin a। তো মানে কি a + b × a - b। তো a + b × a - b সূত্ৰ কি a² - b²। তো 1² মাইনাস কি হ'ব, sin² a হ'ব, হয়নে? আৰু ওপৰত কি হ'ব 1 + sin a কি হ'ব, হোল স্কয়াৰ হ'ব। মানে তলত আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিছো যে a + b × a - b। সূত্ৰ মতে কি হ'ব, a² - b², হয়নে নহয়? তো এতিয়া চোৱা ইয়াতে কি আছে 1² - sin² a। 1² - sin² মানে কি, a মানে কি cos² a। আৰু ওপৰত কি আছে 1 + sin a ৰ হোল স্কয়াৰ। এইটো পাতি দিয়া যে 1 + sin a ৰ হোল স্কয়াৰ। ওকে, তো এতিয়া চোৱা দুইটাৰ ওপৰতে হোল বাৰ আছে মানে কি, যে cos স্কয়াৰৰ ওপৰত কি আছে, ৰুট আছে। আৰু এইটোতো কি হ'ব 1 + sin a ৰ ওপৰতো কি আছে, ৰুট আছে। তো চোৱা এইটোৰ স্কয়াৰ ৰুট কটা যাব, এইটোৰ স্কয়াৰ আৰু ৰুট কটা যাব, থাকিব কিমান, যে 1 + sin a ডিভাইড বাই কিমান, cos a, হয়নে নহয়? তেতিয়া আমি এই দুয়োটাক কেনেকে লিখিব পাৰিম, খণ্ড খণ্ডকে, যে 1/cos a প্লাছ কি লিখিব পাৰিম, sin a/cos a, হয়নে নহয়? sin a/cos a। তো চোৱা 1/cos a মানে কি, 1/cos a মানে কি sec a। আমি জানো হয় নহয়, যে আমি কি জানো 1/cos a মানে কি sec a। আকৌ sin a/cos a মানে আমি কি জানো tan a। গতিকে sec a প্লাছ কি হ'ব, tan a হৈ যাব। তো চোৱাচোন আমাক ৰাইট হেণ্ড সাইড এইটো আছিল নে নাই, যে sec a + tan a। চোৱাচোন এইটো চোৱা 5 নম্বৰটো, যে sec a + tan a আছে। গতিকে আমি কি পাই গলো, লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড পাই গলো। তো এতেকে কি হ'ব, লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড আমাৰ প্ৰমাণিত হৈ গল 6 নম্বৰটো। ঠিক আছে, এতিয়া চোৱা আমি 7 নম্বৰটো কৰিম। চোৱা যে 7 নম্বৰটো আমি কি কৰিম, লেফ্ট হেণ্ড সাইড ল'ম, অৰ্থাৎ বাওপক্ষ ল'ম, যে লেফ্ট হেণ্ড সাইড। লেফ্ট হেণ্ড সাইড কি দিয়া আছে চোৱা, যে sin θ - 2 sin³ θ / 2 cos³ θ - cos θ ইকুৱেল টু আমাক কি আমি প্ৰমাণ কৰিম tan θ বুলি। এইটো আমি লেফ্ট হেণ্ড সাইড কৰি ৰাইট হেণ্ড সাইডলৈ যাম। তো মনোযোগেৰে চোৱা, ইয়াতে যদি আমি কি কৰো, sin θ যদি আমি কমন লওঁ, চোৱা ওপৰত যদি আমি sin θ কমন লওঁ, তেতিয়াহ'লে কিমান থাকিব, 1 - ইয়াতে কি থাকিব 2 sin² θ হৈ যাব। মানে ইয়াতে sin θ অলৰেডি আমি এটা লৈ লৈছো, ডিভাইড বাই কিমান, তলতো আমি কি কমন ল'ব পাৰিম, cos θ কমন ল'ব পাৰিম। তো তলত cos θ কমন ল'লে ইয়াতে কিমান থাকিব, 2 cos² θ থাকিব, আৰু ইয়াতে কিমান থাকিব, 1 থাকিব, কাৰণ cos θ আমি অলৰেডি লৈ লৈছো, হয়নে? তো এতিয়া চোৱা আমি এইখিনি অংক sin θ/cos θ মানে আমি কি জানো tan θ। গতিকে tan θ আমি লৈ লৈছো, আৰু সিফালে চোৱা ইয়াতে কি আছে 1 - 2 sin² θ। তো চোৱা 1 - 2 sin² θ আমি কেনেকে লিখিব পাৰো, sin² θ আমি 1 - cos² θ বুলি আমি লিখিব পাৰো, যিহেতু sin² θ + cos² θ ইকুৱেল টু কিমান 1। তো আৰু তলত কি আছে 2 cos² θ - 1। তো এইখিনি কেনেকে হৈছে চোৱা, আমি sin² θ
cos স্কয়াৰ থিটা ইকুৱেল টু 1 বুলি জানো হয় নহয় তো সেইটো সূত্ৰমতে আমি এটো পাতিছো যে sin স্কয়াৰ থিটাৰ সলনি 1 মাইনাস cos স্কয়াৰ থিটা তো মানে cos স্কয়াৰ থিটাটো যদি আমি ইফালে যদি ৰাখো 1 মাইনাস sin স্কয়াৰ থিটা হৈ যাব মানে প্লাসৰ সাইনটো সিফালে যাবগৈ হয় নহয় তো এতিয়া চোৱা এতে পাইছো tan থিটা আৰু সিফালে চোৱা 2 cos স্কয়াৰ থিটা চোৱা ভালকে আৰু ওপৰত আছে 1 চোৱাচোন এটো যদি আমি যদি ব্ৰেকেট উঠাই দিও তলত কি আহি যাব 2 cos স্কয়াৰ থিটা আৰু ওপৰত কি আহিব 1 মাইনাস 2 into 1 2 মাইনাস মাইনাস প্লাস 2 cos স্কয়াৰ থিটা হয় নহয় এনেকে হ'ব তো কি হ'ব যে tan থিটা আৰু সিফালে কিমান হ'ব সো তলত আহি যাব 2 cos স্কয়াৰ থিটা 2 cos স্কয়াৰ থিটা আৰু আচ্ছা ইয়াতে তলত -1 আছিল আমি -1 টো পাতিব লাগিব যে 2 cos স্কয়াৰ থিটা -1 আৰু ওপৰত চোৱা ইয়াতে চোৱা 1 - 2 চোৱা 1 - 2 মানে কিমান হ'ব -1 আৰু সেই -1 টো আমি পিছফালে দিলে একো কথা নাই কাৰণ ইফালে প্লাসৰ 2 cos স্কয়াৰ থিটা আছে হয় নাই প্লাসৰ 2 cos স্কয়াৰ থিটা আছে গতিকে 2 cos স্কয়াৰ থিটা -1 ডিভাইড বাই 2 cos স্কয়াৰ থিটা -1 এইটো কটা যাব তো অকল থাকিব কিমান থাকিব অকল tan থিটা তো চোৱাচোন 7 নম্বৰটো আমাক কি প্ৰমাণ কৰিব দিছিলে ৰাইট হ্যান্ড সাইডত চোৱা ৰাইট হ্যান্ড সাইডত আমাক প্ৰমাণ কৰিব দিছিলে tan থিটা বুলি তো আমি tan থিটা বুলি প্ৰমাণ কৰিলো আৰু তোমালোকে এটো ধুনিয়াকে পাতি লবা কাৰণ এটো অকমান ইজি আছে ইকুৱেল টু কিমান ৰাইট হ্যান্ড সাইড তো এটাকে কি পালো আমি লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড তো আমি এটো প্ৰমাণ কৰি দেখুৱালো এটা আমি নেক্সট কৰিম এটো তোমালোকে ভিডিওটো পজ কৰি তোমালোকে ধুনিয়াকে পাতি লোৱা তো 8 নম্বৰটো চোৱা কি আছে sin a plus cosec a whole square plus cos a plus sec a whole square equal to 7 plus tan square a plus cot square a এটা আমাক দিয়া আছে তো আমি কি কৰিম লেফট হ্যান্ড সাইড লম প্ৰথম তো বাওপক্ষ লম বাওপক্ষত আমি আমাক কি দিয়া আছে চোৱা যে sin a plus cosec a whole square plus cos a plus sec a whole square তো এটা আমি সলভ কৰি 7 plus tan square a plus cot square a প্ৰমাণ কৰিম তো পুৰা মনোযোগেৰে চাবা তো এটুক যদি আমি কি কৰো a plus b whole square সূত্ৰত যদি ভাঙি দিও এইখিনি হল a আৰু এইখিনি হল কি b তো a plus b whole square সূত্র কি a square ফার্স্ট কি আহিব sin square a মানে a square plus 2 a মানে কি sin a b মানে কি cosec a 2ab plus b square b মানে কি cosec a অর্থাৎ cosec square a square plus 2ab plus b square হৈ গল ঠিক একাদৰে এটো আমি কি কৰি দিম এই একেটা সূত্ৰতে ভাঙি দিম যে a plus b whole square তো কি হ'ব cos square a মানে a square plus 2a b তাহলে কি হ'ব plus b square plus b মানে কি sec square a হয় নহয় তো এই দুইটা আমি কি কৰিছো a plus b whole square সূত্ৰত ভাঙি দিছো আৰু এইটো সূত্ৰ তোমালোকে জানাই তথাপি মই ইয়াতে লিখি দিও চোৱা যে a plus b whole square সূত্ৰ কি a square plus 2ab plus b square হয় নহয় তো এতিয়া চোৱা যেহেতু এটা sin square a plus 2 into sin a এইখিনি আছে এতিয়া আমি কি কৰিম এটা এটা বস্তু সলভ কৰি যাম চোৱা ইয়াতে আমি কি কৰিম sin square a আৰু সেই ফালৰ cos square a টো আমি ইফালে লৈ আনিম কি হ'ব যে প্লাস cos square a প্লাস cos square a তাৰপিছত কি কৰিম এই 2 sin চোৱা যে 2 sin a cosec a এইকেইটা আমি ইয়াতে লিখিলো এটো লিখা হৈ গল এইখিনিও লিখা হৈ গল ইফালৰ এটো cos square এটো লিখা হৈ গল তাৰপিছত চোৱা যে প্লাস 2 cos এটো এই অংশটো এতিয়া আমি লিখিম ইয়াতে যে 2 cos a আৰু sec a এই অংশটো লিখিলো অকল কি বাকি আছে ইয়াতে চোৱাচোন অকল বাকি আছে sec square a যেহেতু ইয়াতে cos square a টো আমি লৈ গৈছিলো তো প্লাস কি হ'ব sec square a হৈ যাব তো এটা স্টেপ আমাক এৰি দিয়া নাই যেহেতু cosec square a টো চোৱা এতে cosec square a এটো অকল বাকি আছে গতিকে এই cosec square a টো আমি কি কৰি দিম ইয়াতে লিখি দিম যে cosec square a ঠিক আছে তো এতিয়া চোৱা sin square a plus cos square a মানে কিমান হ'ব 1 হ'ব প্লাস 2 প্লাস 2 পাতিলো এতিয়া চোৱা আচ্ছা এটো আমি এনেকে ৰাখি দিম ৰাখি দি আমি কি কৰিম sin square a plus cos square a মানে 1 এটো পাতিলো এতিয়া কি কৰিম চোৱা যে 2 sin a into cosec a তো cosec a টোক আমি কেনেকে লিখিব পাৰিম যে 1 by sin a বুলি আমি লিখিব পাৰিম plus 2 cos a চোৱা যে 2 cos a
ইনটু sec a আমি কেনেকৈ লিখিব পাৰিম 1 by cos a বুলি লিখিব পাৰিম হয় নহয় যেহেতু আমি জানো যে 1 by cos a equal to sec a plus sec square a তো সো sec square a আমি কি লিখিব পাৰিম sec square a ৰাখি দিয়া যে sec square a plus cosec square a কো আমি কি লিখি দিম cosec square a বুলি আমি ৰাখি দিম ওকে তো sec square a plus cosec square a টো আমি এনেকৈ ৰাখি দিলো এতিয়া চাবা যে 1 plus sin a কটা যাব থাকিব কিমান 2 হয় নহয় আৰু এফালে cos a কাটি যাব থাকিব কিমান 2 আৰু ইফালে চোৱা প্লাস sec square a plus cosec square a তো এতিয়া চোৱা sec square a আমি কেনেকৈ লিখিব পাৰো sec square a আমি 1 plus tan square a বুলি লিখিব পাৰো নাই চোৱা যেহেতু আমি পাইছো কি sec square theta equal to কি 1 plus tan square theta বুলি আমি পাইছিলো হয় নহয় এই সূত্ৰটো আমি পাইছিলো গতিকে এইটো কাৰণে আমি কি কৰিছো sec square theta আমি কি কৰিছো 1 plus tan square theta বুলি আমি লিখিছো নেক্সট আমি cosec square theta আমি কেনেকৈ লিখিব পাৰিম কোৱাচোন cosec square theta আমি cot square a plus 1 বুলি লিখিব পাৰিম না নাই লিখিব পাৰিম যেহেতু এটা সূত্ৰ পাইছিলো আমি যে cosec square theta equal to cot square theta plus 1 বুলি আমি পাইছিলো হয় নহয় সেইটো কাৰণে আমি কি কৰিছো cosec square সলনি cot square a cos square a so cosec square a সলনি cot square a plus 1 বুলি আমি পাতিছো ওকে এইখিনি বস্তু কিন্তু তোমালোকে ভালদৰে মনোযোগেৰে চাব লাগিব নহলে কিন্তু বুজি নাপাবা তো এতিয়া আমি কি কৰিম সলভ কৰিম চোৱা যে 2 দিয়ে 4 4 একে কিমান 5 গতিকে 5 প্লাস তো নেক্সট চোৱা এতিয়া ইয়াতে কি আছে যে 1 plus tan square a plus cot square a plus 1 গতিকে আমি যদি কি কৰো এই cot square a যদি ইফালে যদি লৈ আনো চোৱা যে cot square a ভালকৈ চাবা এই cot square a টো আমি পাতিলো তাৰ পিছত থাকিব কি cot square a লগত 1 থাকিব তো প্লাস 1 তাৰ পিছত ইফালে কি থাকিব 1 থাকিব প্লাস tan square a থাকিব গতিকে tan square a এনেকৈ যেনেকৈ আমি আহি আছে সেইখিনি এনেকৈ পাতি গৈ আছো তো চোৱা 5 একে 6 6 একে কিমান 7 গতিকে 7 প্লাস কি হ'ব tan square a plus cot square a এনেকৈ কিয় পাতিলো কাৰণ চোৱা আমাক ৰাইট হ্যান্ড সাইডত এইটোৱে প্ৰমাণ কৰিব দিছিলে যে 7 plus tan square a plus cot square a চোৱাচোন 7 নম্বৰটো সৰি 8 নম্বৰটো চোৱা এইটো 7 plus tan square a plus cot square a চাইছানে আমাৰ প্ৰমাণ হৈ গ'ল তো ইকুৱেল টু কি ৰাইট হ্যান্ড সাইড তো যেনেকৈ বুজাইছো তোমালোকে কি কৰিব লাগিব মনোযোগেৰে ক্লাসটো কৰিব লাগিব কাৰণ চোৱা এইখিনি অংক অকমান টান আছে হলেও তোমালোকক যিমান পাৰো সহজ নিয়মত কৰাবলৈ চেষ্টা কৰি আছো তথাপিও তোমালোকে কি কৰিব লাগিব ক্লাসটো মনোযোগেৰে এটেন্ড কৰিব লাগিব আৰু মনোযোগেৰে এটেন্ড কৰি তোমালোকে কি কৰিব লাগিব বাৰে বাৰে প্ৰেক্টিস কৰিব লাগিব ঘৰত ঠিক আছে সো এতিয়া আমি নেক্সটটো কৰো চোৱা আৰু তোমালোকে এইটো ভিডিওটো পজ কৰি অংকটো পাতি লোৱা ঠিক আছে এইখিনি সাইডৰ সূত্ৰখিনি মই দেখুৱাই দিছো আকৌ ওকে তেতিয়া আমি 9 নম্বৰটো কৰিম 9 নম্বৰটো আমি কি কৰিম লেফট হ্যান্ড সাইড লম প্ৰথমতে চোৱা লেফট হ্যান্ড সাইড কি আছে যে cosec a minus sin a into sec a minus cos a এটো আমি কি বুলি প্ৰমাণ কৰিব লাগে 1 by tan a plus cot a বুলি আমি প্ৰমাণ কৰিব লাগে তো চোৱা আমি cosec a টোক আমি কেনেকৈ লিখিব পাৰিম যে 1 by sin a minus sin a টো এনেকৈ ৰাখি দিয়া যে sin a আৰু কিফালে কি আছে sec a তো sec a টোক আমি কেনেকৈ লিখিব পাৰিম 1 by cos a minus cos a তো আমি এনেকৈ লিখিব পাৰিম হয় নহয় তেতিয়া তাৰ পিছত নেক্সট চোৱা এতিয়া আমি কি কৰিম লসাগু লম তো এটোৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো sin a লসাগু ললে ইয়াতে 1 হ'ব আৰু ইয়াতে sin a এই 1 ৰ লগত পূৰণ হলে sin a into sin a কিমান হ'ব sin square a গতিকে 1 minus কি হ'ব sin square a ঠিক একেদৰে ইফালে কি হ'ব cos a লসাগু ললে ওপৰত আহি যাব cos a আৰু ইয়াতে কি হৈ যাব cos square a হৈ যাব যেহেতু cos a 1ত cos a বাৰ cos a into cos a cos square a হয় নহয় তো তাৰ পিছত চোৱা এতিয়া 1 minus sin square a মানে আমি কি জানো 1 minus sin square ক আমি কেনেকৈ লিখিব পাৰো cos square a ডিভাইড বাই কিমান sin a হয় নহয় ইনটু cos a minus cos ইয়াতে চোৱা যে যেহেতু আছে cos a minus cos square a আচ্ছা ইয়াতে আমি অকমান মিস্টেক কৰিলো স্লাইডলি চোৱা যে যদি cos a যদি আমি কি কৰো লসাগু যদি লও তাহলে cos a একবাৰ 1 into 1 1 হ'ব ইয়াতে মই ভুলতে cos a লিখি দিছো গতিকে ইয়াতে কি হ'ব 1 গতিকে 1 minus cos square a মানে কিমান 1 minus cos square a মানে sin square a হয় নহয়
ডিভাইড বাই কিমান cos a এই বস্তুখিনি তোমালোকে ভালদৰে মনোযোগ দিবা আৰু ভিডিঅ'টো যেহেতু বহুত দীঘল আৰু অংকখিনি অকমান পাক লগা সেইটো কাৰণে কিছুমান বস্তু ইয়াতে স্লাইটলি মিস্টেক হৈছে সেইটো কাৰণে সৰি তো তাৰ পিছত চোৱা cos স্কয়াৰ a বাই sin a ইনটু sin স্কয়াৰ a বাই cos a তো এতিয়া যেহেতু এটা cos স্কয়াৰ a বাই sin a আছে তো cos স্কয়াৰ a বাই sin a তো ওপৰৰ cos a এর পৰা আমি এটা কাটি দিম আৰু তলৰ cos a কটা যাব তলৰ sin a ওপৰৰ sin a টা কটা যাব মানে থাকিব কি ইয়াতে এটা cos a থাকিব আৰু তাতে কি থাকিব এটা sin a থাকিব তো cos a ইনটু sin a এটা আমি কি পালো লেফট হ্যান্ড সাইড কৰি চালো ওকে তো এতিয়া চোৱা এটো আমি লেফট হ্যান্ড সাইড কৰি পালো এতিয়া আমি আকৌ কি কৰিম রাইট হ্যান্ড সাইড যেটো আছে রাইট হ্যান্ড সাইডৰ অংক কি আছে 1/10a + cot a এটো আমি আকৌ কৰি এই cos a * sin a ওলাই নে নাই আমি হেতু চাম তেতিয়া আমি কৰিম যে 1/10a + cot a 1/10a + cot a চোৱা রাইট হ্যান্ড সাইড কি আছে 1 বাই রাইট হ্যান্ড সাইড আছে যে 1/cot a তাৰ পিছত কি 1/10a + cot a সৰি এতে লিখি দিও যে 10a + cot a এটো আছে আমাৰ হয়নে তেতিয়া এটো আমি কি কৰিম সলভ কৰিম তো চোৱা 1/10a টোক আমি কেনেকৈ লিখিব পাৰো 10a ক আমি sin a / cos a বুলি লিখিব পাৰো হয় না ঠিক একেদৰে cot a আমি কেনে লিখিব পাৰো cot a আমি cos a / sin a বুলি আমি লিখিব পাৰো হয় নহয় তো 1/sin a / cos a + cos a / sin a তো নেক্সট ওয়ান যে 1 কি আছে cos a * sin a যদি আমি কি কৰো যদি দুইটাই যদি লসাগু যদি লও চোৱা যে cos a sin a যদি আমি লসাগু লও তাহলে ইয়াতে কি কি আছে sin a cos a sin a এর ভিতৰত cos a আছে গতিকে sin a এই sin a এর লগত পূৰণ হৈ কি হ'ব sin স্কয়াৰ a হ'ব ঠিক একেদৰে cos a sin a ইয়াতে কি আছে sin a আছে গতিকে cos এই cos ৰ লগত পূৰণ হৈ কি হ'ব cos স্কয়াৰ a হৈ যাব হয় নহয় এই বস্তুটো তোমালোকে বুজিব লাগিব তো এতিয়া কথা হল আমি কি কৰিম এটো যদিহে মই কি কৰো উল্টাই দিও তো এটো কি হ'ব 1 এই বস্তুৰ ওপৰত যাবগে যে cos a sin a আকৌ এই sin স্কয়াৰ a + cos স্কয়াৰ a কত আহি যাব তলত আহি যাব হয় নহয় তো অটোমেটিক কি হৈ যাব যে cos a sin a ডিভাইড বাই কিমান হ'ব sin স্কয়াৰ a + cos স্কয়াৰ a হৈ যাব হয় নহয় এটো ৰূপত আহি যাব তো এতিয়া আমি কি কৰিম যে cos a বাই চোৱা ভালকে যে ওপৰত আছে cos a sin a আৰু তলত চোৱা sin স্কয়াৰ a + cos স্কয়াৰ a মানে কিমান 1 মানে sin স্কয়াৰ থিটা মাইনাস sin স্কয়াৰ থিটা + cos স্কয়াৰ থিটা মানে কিমান 1 তো অর্থাৎ আমি পালো যে cos a * sin a হয়নে তো চোৱাচোন আমি রাইট হ্যান্ড সাইড সমাধান কৰি পাইছো cos a * sin a আকৌ লেফট হ্যান্ড সাইড আমি কি কৰিছো প্ৰমাণ কৰি পাইছো cos a * sin a তো দুয়োটা কি হৈছে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুয়োটাৰ এনসাৰে সেম ওলাইছে গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰো যে এতেকে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড তো দুয়োটা কি হৈ যাব প্ৰমাণ হৈ যাব সো তোমালোকে ভিডিওটো পজ কৰি ধুনীয়াকৈ লিখি লবা মই প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো 9 নম্বৰটো তেতিয়া আমি 10 নম্বৰটো কৰিম 9 নম্বৰটোৰ নিচিনাই লেফট হ্যান্ড সাইড প্ৰথমে কি কৰিম আকৌ লেফট হ্যান্ড সাইড আকৌ রাইট হ্যান্ড সাইড দুয়োটা আমি কি কৰিম এক্সট্ৰাকে প্ৰমাণ কৰিম তো সো 10 নম্বৰৰ আমি যদি কি কৰো লেফট হ্যান্ড সাইড যদি লও লেফট হ্যান্ড সাইড কি আছে যে 1 + tan স্কয়াৰ a / 1 + cot স্কয়াৰ a ওকে 1 + cot স্কয়াৰ a তো এটো আমি কি কৰিম চোৱা অর্থাৎ এটোৱে এবাৰ এটোক প্ৰমাণ কৰিম আকৌ এটো এবাৰ tan স্কয়াৰ a বুলি আমি প্ৰমাণ কৰিম তো প্ৰথমতে আমি এটো কৰো সো 1 + tan স্কয়াৰ a মানে আমি কি জানো প্ৰথমতে চোৱা যে আমি এটা সূত্ৰ শিকিছিলো নাই যে sec স্কয়াৰ থিটা মানে কি 1 + tan স্কয়াৰ থিটা হয়নে তো 1 + tan স্কয়াৰ a এর সলনি আমি কি লিখিব পাৰিম sec স্কয়াৰ a বুলি লিখিব পাৰিম হয় নহয় ডিভাইড বাই 1 + cot স্কয়াৰ a তো আৰু এটা সূত্ৰ আমি কি শিকিছিলো যে cosec স্কয়াৰ থিটা মানে কি 1 + cot স্কয়াৰ থিটা তো 1 + cot স্কয়াৰৰ সলনি আমি কি লিখিব পাৰিম যে cosec স্কয়াৰ a মানে থিটা মানে কি ইয়াতে a হয় নহয় তো sec স্কয়াৰ a / cosec স্কয়াৰ a তো এতিয়া চোৱা sec স্কয়াৰ a মানে কি হ'ব sec a ৰ হোল স্কয়াৰ আৰু cosec স্কয়াৰ a মানে কি যে cosec a ৰ হোল স্কয়াৰ
ओके तो এতিয়া চোৱা sec a এর হোল স্কয়ার মানে sec a আমি কেনেকৈ লিখিব পাৰিম 1 by cos স্কয়ার a বুলি লিখিব পাৰিম আকৌ cosec a এর হোল স্কয়ার মানে আমি কি লিখিব পাৰিম 1 by sin স্কয়ার a বুলি লিখিব পাৰিম এইটো কেনেকৈ হল যে তোমালোকে জানাই যে sec থিটা মানে কি 1 by cos থিটা আকৌ cosec থিটা মানে কি cosec থিটা মানে কি 1 by sin থিটা হয় নহয় তো আমি বস্তুখিনি এনেকৈ পাতিলো মানে sec a এর সলনি 1 by cos a আৰু cosec এর সলনি 1 by sin a জাস্ট আমি কি কৰিছো স্কয়ার খিনি কি কৰিছো এড কৰি দিছো ওকে তো এতিয়া কি কৰিম চোৱা ইয়াৰে যেহেতু 1 by কি আছে cos স্কয়ার a আছে আৰু ইয়াতে 1 by sin স্কয়ার a আছে তো আমি কি কৰিম বস্তুটো উল্টাই দিম তো 1 by cos স্কয়ার a ইনটু এটো কি যাব ওপৰত যাবগে যে sin স্কয়ার a by 1 তো এই 1 কটা যাব থাকিব কিমান ওপৰত sin স্কয়ার a আৰু তলত কিমান থাকিব cos স্কয়ার a অৰ্থাৎ sin স্কয়ার a by cos স্কয়ার a মানে কি sin a by cos a মানে কি আমি জানো tan a গতিকে আমি কি কৰিব পাৰিম tan স্কয়ার a বুলি আমি লিখিব পাৰিম যে tan স্কয়ার a অৰ্থাৎ কি পালো আমি রাইট হ্যান্ড সাইড পালো এতিয়া আমি আকৌ কি কৰিম আৰু এটা আমাক যেহেতু দিয়া আছে আমি সেইটো প্ৰমাণ কৰি আমি tan স্কয়ার a বুলি প্ৰমাণ কৰিম তো এইখিনি অংক তোমালোকে ভালদৰে পাতি লোৱাচোন ভিডিওটো পজ কৰি ওকে তো এতিয়া চোৱা নেক্সট আমাক দিয়া আছে আকৌ যে 1 minus tan a হোল স্কয়ার চোৱা আকৌ 1 minus tan a by 1 minus cot a ইয়াৰে কি হোল স্কয়ার তো এইটো আমি কি কৰিম tan স্কয়ার a বুলি আমি প্ৰমাণ কৰিম তো এটো স্টেপ বাই স্টেপ কৰি যাও চোৱাচোন যে আমাক যেহেতু দিয়া আছে 1 minus tan a এর হোল স্কয়ার ডিভাইড বাই 1 minus cot a এর হোল স্কয়ার তো এতিয়া চোৱা আমি ওপৰটোই কৰো চোৱা ওপৰত কি আছে 1 minus tan a এটো এনেকৈ ৰাখিলো তলত কি আছে 1 minus cot a তো 1 minus cot a আমি কেনেকৈ লিখিব পাৰিম 1 by tan a বুলি আমি লিখিব পাৰিম আৰু ওপৰত কি আছে হোল স্কয়ার আছে হয় নহয় তো ওপৰত হোল স্কয়ার লিখিলো এতিয়া চোৱা তলৰটোৰ ক্ষেত্ৰত আমি কি কৰিম লসাগু ললে কি হ'ব tan a লসাগু ললে কি হ'ব tan a 1 tan a বাৰ tan a into 1 কি হ'ব tan a হ'ব tan a minus কি হ'ব 1 আৰু ওপৰত কি হ'ব 1 minus tan a আৰু একেবাৰে ওপৰত কি হোল স্কয়ার ওকে তো এতিয়া চোৱা এতিয়া আমি কি কৰিম নেক্সট এই tan a টো ওপৰত যাবগৈ নাই চোৱাচোন এই tan a টো ওপৰত গৈ পূৰণ হ'ব মানে আমি কি কৰিছো বস্তুটো উল্টাই দিছো তো উল্টাই দিলে কি হ'ব tan a ওপৰত যাবগে আৰু ওপৰত অলৰেডি আছে 1 minus tan a আৰু ডিভাইড বাই কিমান tan a minus 1 ইয়াৰে কি হ'ব হোল স্কয়ার হ'ব নাই হোল স্কয়ার হ'ব এই বস্তুখিনি তুমি ইয়াতে লাগিলে আকৌ ইয়াতে মই কৰি দিছো সব 1 minus tan a এর তলত 1 আছে আৰু এটো উল্টি গলে কি হ'ব tan a by tan a minus 1 এটো হৈ যাব মানে এই tan a টো এই ওপৰটোৰ লগত পূৰণ হৈ যাব আৰু তলত tan a minus 1 থাকি যাব ওকে সেই বস্তুটো মই কৈছো ঠিক আছে তো এনেকৈ তোমালোকে প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে তোমালোকৰ এইখিনি আহি যাব তো সব তলত আছে কি যে tan a minus 1 আছে আৰু ওপৰত চোৱা যে tan a into 1 ভালকে চোৱা যে tan a আমি যদি কি কৰো sin যদি সলনি কৰি দিও তো sin সলনি কৰি দিলে চোৱা যে এটো প্লাসৰ আছিল মাইনাসৰ tan a হৈ যাব আৰু কিফালে মাইনাসৰ tan a আছিল প্লাসৰ tan a হৈ যাব আৰু প্লাসৰ 1 আছিল মাইনাসৰ 1 হৈ যাব আৰু একেবাৰে ওপৰত কি হৈ যাব হোল স্কয়ার হৈ যাব হয় না নহয় হোল স্কয়ার তো তেতিয়ালে চোৱা যে ইয়াতে tan a minus 1 আছে তলৰ tan a minus 1 হেতু কাৰণে মই কি কৰিছো এই ওপৰত sin কিটা সলনি কৰিছো তেতিয়া মানে বস্তুখিনি মিলি যাব তো অকল থাকিব কি যে মাইনাস tan a এর হোল স্কয়ার থাকিব মাইনাস tan a এর হোল স্কয়ার মানে কিমান tan স্কয়ার a অর্থাৎ চোন আগৰটো আমি পাইছিলো নাই এনেকে যে ইকুয়াল টু কি ইকুয়াল টু রাইট হ্যান্ড সাইড তো আগৰটো আমি tan স্কয়ার a পাইছিলো নাই প্ৰমাণ কৰি এইটো ক্ষেত্ৰত আগৰটোৰ ক্ষেত্ৰত এইটো তো তোমালোকে সেকেন্ডটো পাতি লোৱা সেকেন্ডটো ধুনিয়াকে এনেকে পাতি লবা ওকে যেতিয়া আমাক যেটো প্ৰশ্নত দিয়া আছে চোৱা প্ৰশ্নটো আমাক কি দিয়া আছে প্ৰশ্নটোত যিখিনি অংক দিয়া আছে হেতু লিখি দিবা যে এতেকে 1 plus tan square a by 1 plus tan square a by 1 plus cot square a equal to 1 minus tan a by 1 minus cot a এর হোল স্কয়ার ইকুয়াল টু কি ইকুয়াল টু tan square a এটা আমাৰ কি হৈ গল প্ৰমাণিত হৈ গল ঠিক আছে তো আজিৰ এই ভিডিওত মই তোমালোকক অনুশীলনী 8.4 ৰ কোৱেশ্চন নং 5 ৰ 1 ৰ পৰা 10 লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাবলৈ চেষ্টা কৰিলো
ইয়াৰ নেক্সট ক্লাছত আমি কি কৰিম কুৱেশ্যন নং 6 ৰ পৰা কৰিম আৰু আজিৰ কুৱেশ্যন নং 5 ৰ খিনি তোমালোকে কি কৰিব লাগিব যথেষ্টখিনি প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিলে তোমালোকৰ এইখিনি অংক মেট্ৰিকত তোমালোকৰ সহজ হ'ব তো তোমালোকে মই যিখিনি ক্লাছত যেনেকৈ কৰালো তোমালোকে কি একেখিনি অংকই কি কৰিবা 8-9 বাৰ কৰি তোমালোকে মিনিমাম প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ অংকখিনি একেবাৰে আহি যাব আৰু এইটো চেপ্টাৰৰ পৰা বহুতখিনি মাৰ্ক কেৰি কৰে মেট্ৰিকত তো তোমালোকে কি কৰিবা এইটো চেপ্টাৰটো ভালদৰে থ্ৰলি পঢ়িবা আৰু ক্লাছখিনি এটেন্ড কৰি থাকা আগৰ ক্লাছখিনি যদিহে কৰা নাই আগৰ ক্লাছখিনি কৰি ল'বা তেতিয়া তোমালোকৰ কাৰণে সুবিধা হয় ঠিক আছে সো আজিলৈ আহিছো আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি থৈ দিবা কাৰণ বহুত কষ্ট হয় ভিডিঅ' বনোৱা তোমালোকে চাই ভিডিঅ'ৰ মাজত যদি গোটেইখিনি ভিডিঅ' চাইছা একদম বহুত কষ্ট হৈ যায় তো নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নং 6 ৰ পৰা কৰাম একেবাৰে সহজ নিয়মত কৰাম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি ল'বা গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ অল দ্য বেষ্ট